আজি এটা নতুন ৰেচিপি মই দিছোঁ। চাওক, একদম চিংগুল মানুহৰ কাৰণে এইটো ৰেচিপি খুব ভাল লাগিব। মই ছাগলী মাংস আনিছোঁ আৰু ছাগলী মাংসটো কি কৰিছোঁ আপোনালোকে শুনক। মই মছলাখিনি আগত ভাজি লৈছোঁ, যেনেকৈ আপোনাৰ মিট মছলা, তাৰপিছত কাশ্মীৰী মিৰ্চ আৰু হালধি, আদা নহৰু গোটেইখিনি আগতে তেলত দি ভাজি লৈছোঁ। তাৰপিছত মই মাংস আৰু পিঁয়াজখিনি দিছোঁ। এইটো প্ৰচেছ কৰিলে সোনকালে মাংসখিনি হৈ যায় আৰু মছলাৰ গোন্ধটোও নাথাকে। তাৰপিছত মই কি কৰিছোঁ আপোনাৰ চাওক, ইয়াতে মই গৰম পানী বইল কৰি আছোঁ। এই গৰম পানীখিনি অলপ পিছত দি দিম। তেতিয়াহ'লে কি হ'ব, মাংসটো সোনকালে সিজি যাব। আৰু আপোনাৰ পিঁয়াজখিনি গলাৰ পিছত এইটো চাওক, মই অলপ গৰম পানী দি দিম আৰু মোৰ অতি সোনকালে ছাগলী মাংসখিনি বনোৱা হৈ যাব। মানুহে বেলেগ বেলেগ কৰি বনায়, কিন্তু মই আজি এইটো ছিংগুল মানুহৰ কাৰণে এইটো ৰেচিপি দিছোঁ। আপোনালোকে এবাৰ এনেকৈ বনাই খাই চাব, তাৰপিছত কেনেকুৱা লাগে আপোনালোকে নিজে গম পাব। এইটোৱেই মোৰ আজিৰ ভিডিঅ'। আপোনালোকে ছাগলী মাংসখিনি বনাই খাই কেনেকুৱা হৈছে মোক এবাৰ কমেণ্ট কৰি জনাব। এইটোৱেই মোৰ আজিৰ ভিডিঅ'।